फिनिशिंग स्टिकर लगनी बाकी है। अच्छा खाली स्टिकर लगाना है, ये फाइनल है? फाइनल है। वाह फ्रेश एप्पल जूस है प्योर एकदम रियल एकदम रियल नो मसाला नो चीनी नो वाटर नो आयर। এতিয়া সময় হৈছে ৰাতিপুৱা 9টা আৰু আজি আমি গৈ আছো শ্ৰীনগৰৰ পৰা পেহেলগামলৈ। আমাৰ পৰিয়াল আৰু দাদাহঁতৰ পৰিয়াল আৰু এইটো হল ধোদৌ দাদাৰ লৰা। বাহিৰৰ ভিউ চাওক কিমান ধুনীয়া। আপোনালোকে চাগৈ চিনি পাইছে দেখি এইটো কি হয়। এয়া হৈছে শ্ৰীনগৰৰ মেইন এট্ৰেকশ্যন টুৰিষ্ট এট্ৰেকশ্যন ডাল লেক। সাংঘাতিক ধুনীয়া হয় আৰু শ্ৰীনগৰখনৰ এটা চাইডত পুৰা ডাল লেকটোৱে আছে। শ্ৰীনগৰৰ পৰা পেহেলগামলৈ প্ৰায় 90 কিলোমিটাৰ হয় আৰু এই 90 কিলোমিটাৰ যাবলৈ টাইম লাগিব প্ৰায় 2 পৰা 2.5 ঘণ্টা। শ্ৰীনগৰৰ পৰা যেতিয়া পেহেলগামলৈ যোৱা হয় তেতিয়া অন দা ৱে বহুত কেইটা চাব লগা বস্তু আছে। আজি আমি এই গোটেইবিলাক চাম বুলি ভাবিছো আৰু এইবিলাক চাই পেলানি এটা ভিডিঅ' বনাম যাতে নেক্সট টাইম যেতিয়া আপোনালোকে ফুৰিবলৈ ইয়ালৈ আহে আৰু শ্ৰীনগৰৰ পৰা পেহেলগামলৈ যায় তেতিয়া এই বস্তুকেইটা আপোনালোকেও চাব পাৰিব। NH44ত প্ৰায় আধা ঘণ্টা অহাৰ পিছত এতিয়া আমি এই দোকানখনত ৰখিছো কেশৰ চাবৰ কাৰণে। क्या बोलते हैं? कश्मीरी कहवा। क्या चीज होता है ये? कैसे बनता है ये वाला? इसमें बहुत सारी वैरायटीज होती है, ड्राई फ्रूट होते हैं बहुत सारे। আমি সোমোৱা দোকানখনৰ সন্মুখতে এইজন মানুহে কাশ্মীৰী চাই কাহুৱা বেছি আছে। কাহুৱা প্ৰনাউন্সিয়েচনটোৱে অলপ বেলেগ টাইপৰ, মুখত ভালকে নুফুটেই। ट्राइड करके देखिए इसमें देखिए ऑयल का कंटेंट जो होता है ना पूरा चाहे वालनट हो या आलमंड हो उसको खाने का फायदा इसके ऑयल से होता है। एक्चुअल में जो होता है ना ऑयल कितना ऑयली है, ये पूरा प्योर है। इसमें ओमेगा 3 फैटी एसिड होता है वालनट ऑयल में जो बैड कोलेस्ट्रॉल को रिमूव करता है। दुनियाभৰৰ যিমানবিলাক ড্ৰাই ফ্ৰুটছ আছে গোটেইবিলাক ড্ৰাই ফ্ৰুটছ এইখন দোকানত পাব। আমাৰ মেইন উদ্দেশ্য হল কেশৰ কিনা আৰু কেশৰৰ বেষ্ট কোৱালিটি কেনেকে চেক কৰিব লাগে তেওঁলোকে দেখুৱাই দিলে, চাহ তাহো খোৱালে। তাৰপিছতে আমি ইয়াতে অলপ কেশৰ চেশৰ কিনি পেলানি ললো আৰু। মাৰ্চ মাহত এতিয়া সৰিয়হ ফুলিছে এইফালে। আমাৰ তাততো সৰিয়হ অলৰেডি হৈয়ে গ'ল, মানে সৰিয়হ ফুলি পকিও মানে সৰিয়হ ওলাই গ'ল, গুটি ওলাই গ'ল। আৰু এতিয়া এইফালে চাওক সৰিয়হ ফুলিছে, পুৰা য়েল্লো য়েল্লো হৈ আছে, দেখিবলৈ সাংঘাতিক ধুনীয়া লাগিছে। বৰ্তমান আমি আছো সংগম নামৰ ঠাইখিনিত আৰু এতিয়া যিটো বস্তু চাবলৈ গৈছো সেইটোৰ কাৰণে আমি গোটেইকেইটাই বহুত এক্সাইটেড হৈ আছিলো। এই যে কাঠৰ টুকুৰাবিলাক দেখিছে এইবিলাক কিন্তু জুইত জ্বলাবৰ কাৰণে ৰ'দত শুকুৱাই থোৱা নাই, এইবিলাক বেলেগ কাৰণতহে থৈছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাও সেই গছজোপা, য়েল্লো পাতৰ গছজোপা দেখিছে যে সেইজোপাৰ নাম হল উইলি আৰু সেই গছজোপাৰ পৰাই ক্ৰিকেট বেট বনায়। বৰ্তমান আমি আছো ক্ৰিকেট ফেক্টৰী এটাত আৰু ইয়াৰ আশে পাশে বহুতবিলাক ক্ৰিকেটৰ বেট বনোৱাৰ ফেক্টৰী আছে। আপোনালোক যেতিয়া শ্ৰীনগৰৰ পৰা পেহেলগামলৈ যাব তেতিয়া এনেকুৱা যিকোনো এটা ফেক্টৰীত সোমাই ক্ৰিকেট বেটনো কেনেকে বনায় যদি চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে চাব পাৰিব। এতিয়া এই মানুহজনে আমাক ক্ৰিকেট বেটনো কেনেকে বনায় তাকে দেখুৱাই আছে। আপোনালোকে যদি ক্ৰিকেট বেট কেনেকে বনায় চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলত অলৰেডি এটা ভিডিঅ' বনোৱাই আছে, আপোনালোকে গৈ সেই ভিডিঅ'টোত চাব পাৰে ক্ৰিকেট বেট কেনেকে বনায়। ओह हाँ, अच्छा ये फिनिशिंग नहीं हुआ ना, ये फिनिशिंग नहीं हुआ है और ये पूरा स्टिकर लगनी बाकी है। अच्छा खाली स्टिकर लगाना है, ये फाइनल है? फाइनल है। वाह स्टिकर कहाँ लगाएंगे फिर? स्टिकर शोरूम पे लगा, शोरूम पे वो लोग लगा के। अच्छा ये अभी कंप्लीट हो गया फिर वहाँ भेज देंगे? अच्छा ये देखिए ये राफ है, अभी तो कुछ नहीं हुआ, फिर ये पूरा ये हम लोगों को खाली भैया लोगों ने दिखाने के लिए अभी पॉलिश करके दे दिया। ফেক্টৰীটোৰ আগফালে তেওঁলোকৰ এখন দোকান এনেকে আছে আৰু সেই দোকানখনত এতিয়া আমাৰ ধোদৌৱে বেট কিনিবলৈ বেট চাই আছে। এয়া দেখিছে নে নাই, তাৰ সাইজৰ বেট চাই আছে। এতিয়া বেটৰ ফেক্টৰীৰ পৰা আমি ওলাই আহিলো, আহি এতিয়া আমি গৈ আছো নেক্সট গন্তব্যস্থানলৈ। গৈ আছো মানে পেহেলগামলৈ যোৱা ৰাস্তাতে পৰে, গতিকে বেলেগ ৰাস্তালৈ আৰু যাব নালাগে।
আপোনালোকৰ যদি ভোক লাগে তেতিয়াহ'লে এই বজাৰখনতো আপোনালোকে চাহ তাহো খাব পাৰে বা লাঞ্চ কৰো বুলি ক'লেও কৰিব পাৰে। আৰু ফাইনেলি আমি আহি পাইছোহি আমাৰ তৃতীয় গন্তব্য স্থানটো। আৰু গছবিলাক দেখি আপোনালোকে কিবা নিশ্চয় অনুমান কৰিব পাৰিছে। নাই পৰা যদি মই কৈ দিওঁ, আমি বৰ্তমান আহি পাইছোহি এপল ভেলী। এডোখৰক এপল ভেলী বুলি কয়। আপেলৰ গাৰ্ডেন আছে এইবিলাক, আৰু গাৰ্ডেন বিলাকৰ লগতে এখন গাৰ্ডেনৰ লগত এখন ধাবা খুলি থৈছে। এখন দিল্লী ধাবাত আমি এতিয়া সোমাইছো। ইয়াত যদি আপোনালোকে খাওঁ বুলি ভাবে তেতিয়াহ'লে খাবও পাৰিব। আৰু এয়া দিছে না এপল গাৰ্ডেনৰ মাজত সেয়া টেবুল চেবুল লগাই থোৱা আছে। আপোনালোকে তাতো বহি খাব পাৰে, নহলে ভিতৰত ঘৰ আছে তাতো বহি খাব পাৰে। আৰু এই আপেল বিলাক যে দেখিছে, এতিয়া আপেলৰ সিজন নহয়। যিবিলাক পুৰণা আপেল আছিলে সেই আপেল বিলাকে টুৰিষ্টক এট্ৰেক্ট কৰিবৰ কাৰণে ইয়াত লগাই থৈ দিছে। एप्पल पेड़ में कब तक था भैया? अगस्त से सितंबर अक्टूबर तक रहते हैं। अक्टूबर तक। अक्टूबर में इसका सीजन खत्म हो जाता है। फिर कब आएगा फूल? फूल इसमें निकल गया। अच्छा, फूल निकल मैं आपको दिखाऊंगा वो फूल। छोटा छोटा लाल लाल दिख हाँ, रहा है, वो फूल है। वही फूल है, वही सेब है। दोस्तों आपके लिए फ्रेश एप्पल जूस है, प्योर एकदम रियल, एकदम रियल। नो मसाला, नो चीनी, नो वाटर, नो आयर। अच्छा, तो अच्छा ही लग रहा है एप्पल जूस। ये तो मतलब फ्रेश है। हाँ, आपके सामने। এফালে চাওক, এতিয়া আপেলৰ পাত ওলাবলৈ আৰম্ভ কৰিছে আৰু লগতে ইয়াৰ ফুলো ফুলিছে। এই ৰঙা ৰঙা দেখিছে, এইবিলাক হল ফুল। এতিয়া হল মাৰ্চ মাহ। মাৰ্চ মাহত এতিয়া পাত আৰু ফুল ওলাবলৈ হৈছেহে। গোটেইকেইটা মানুহ পুৰা খুশ। যিকেইটা বস্তু চাম বুলি ভাবিছিলো গোটেইকেইটা খুব ধুনীয়াকে চালো। কিন্তু কথাটো হল, এতিয়া যিটো 2 ঘণ্টাৰ জাৰ্নি আছিলে অলৰেডি 4 ঘণ্টাতকে বেছি হল। সোমাওতে মেলোতে চাওঁতে যথেষ্ট টাইম লাগে। যি কি নহওক, আমি যিকেইটা বস্তু চাম বুলি ভাবিছিলো চাই আহিলো। এইকেইটা বস্তু আপোনালোকেও যদি শ্ৰীনগৰৰ পৰা পেহেলগামলৈ আহে চাই খুব ভাল পাব। আৰু ফাইনেলি আমি আহি পালোহি এতিয়া পেহেলগামৰ বৰ্ডাৰত। এখন টোল গেট, পইচা দিব লাগিব। পইচা দিলো, দি এতিয়া আমি গৈ আছো আমাৰ গন্তব্যস্থান পেহেলগামলৈ বুলি। শ্ৰীনগৰৰ পৰা পেহেলগামলৈ ৰাস্তা সাংঘাতিক ভাল। এয়া চাওক, ৰাস্তা মই দেখুৱাইছো আপোনালোকক। ইমানখিনিলৈকে ৰাস্তা যথেষ্ট ভাল। আগৰখিনি কেনেকুৱা মই নাজানো, আগৰখিনি মই আপোনালোকক দেখুৱাম। আৰু এতিয়া বৰষুণ পৰিছে, গ্লাছত দেখিছেনে? এনেই ঠাণ্ডা, তাতে বৰষুণ পৰিছে। ভাবকচোন কিমান বেছি ঠাণ্ডা হ'ব তেতিয়াহ'লে। আৰু ভিউ কথা ক'লে ভিউ সাংঘাতিক ধুনীয়া। ৰাস্তাৰ কিনাৰতে এয়া দেখিছে নহয়, সমানে সমানে লিডাৰ নদীখন বৈ গৈছে। বিধিয়ে দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে যে, আজি আমাৰ লগতো তেনেকুৱাই হল। পুৰা খুচ হৈ আহি আছিলো, এনেই আমাৰ লেট হৈছিলে। তাতে হঠাতে গাড়ীখন টায়াৰ পাংচাৰ হল। এতিয়া এইটো বনাব লাগিব, বনোৱাৰ পিছতহে আমি যাব পাৰিম। যি কি নহওক, যিখিনি ঠাইত গাড়ীখনৰ টায়াৰ পাংচাৰ হল ঠাইখিনি খুব ধুনীয়া আছিলে। এয়া আপোনালোকক দেখুৱাও, চাওক। এইখিনিতে মানে টাইম পাছ কৰিবৰ কাৰণে আমাৰ ভাল হ'ব, ফটো চটো উঠাৰ কাৰণে খুব ধুনীয়া ঠাই। গতিকে আমি এতিয়া এইখিনিতে অলপ টাইম পাছ কৰিব লাগিব গাড়ীখন বনাই ভালকে। এয়া দেখিছে নহয়, এইফালে টোটলি ৰিল বনোৱাত ব্যস্ত হৈ আছে। একদম ধুনীয়া ঠাই পাইছে, গতিকে ৰিল নবনালে কেনেকে হ'ব। এইফালে আমাৰ আইজনীয়ে পানীৰ লগত খেলাত ব্যস্ত। জেগাখিনি খুব ধুনীয়া হল, সেইকাৰণে কোনো আমনি পোৱা নাই। টাইম পাছৰ একদম খুব ধুনীয়া জেগা। আৰু এয়া দেখিছে না, আৰু ড্ৰাইভাৰজনে এয়া টায়াৰ পাংচাৰ বনাই শেষ হল আৰু এতিয়া চকা লগাই আছে। আৰু এইখিনিতে চকা লগাই থাকোতে এয়া ওচৰত আৰু এজন মানুহ আহিছে। চাওক, ইয়াৰে লোকেল মানুহ হয়। তেওঁ আহিছে ৱালনাট বেচিবলৈ। ঘৰৰে বোলে বাৰীত হোৱা, কম দামত দিম বুলি কৈছে। তেওঁ এতিয়া চেক টেক কৰি আমাক দেখাই আছে। মুঠতে টাইমটো আমাৰ খুব ভালকে পাছ হৈছে ইয়াত। আৰু ফাইনেলি 2 ঘণ্টাৰ ঠাইত 5 ঘণ্টা সময় লগাই গোটেইখিনি বস্তু ৰাস্তাত ৰখি ভালকে চাই আমি পাই গলো এতিয়া পেহেলগাম।